আসসালামু আলাইকুম নমস্কাৰ আপোনালোকে চাই আছে সমাজৰ কথা আৰু প্ৰতিভা ফেসবুক পেজ মই আজি বিহা মেডিকেলত উপস্থিত হৈছো যদি আপোনালোকৰ কিডনিত পাতৰ হৈছে যদি আপোনালোকৰ কাণ পকা বেমাৰ হৈছে যদি এলাৰ্জি বেমাৰ আছে তেনেহলে আপোনালোকে আহক এমআৰ হোমিও মেডিকেলত ইয়াত আহিলে আপোনালোকে কম সময়ৰ ভিতৰতে বিভিন্ন ধৰণৰ বেমাৰ স্থায়ীভাৱে প্ৰতিৰোধ হয় আৰু প্ৰতিৰোধ হোৱাৰ বহু উদাহৰণ আছে মই বৰ্তমান আহি উপস্থিত হৈছো এমআৰ মেডিকেলত মই ডক্টৰ আছে ডক্টৰ সাজান বাদশা আছে তেওঁৰ লগত মই কিছু কথা পাতিম আপোনালোকে চাই থাকক আপোনাৰ ইয়াত কি বেমাৰৰ চিকিৎসা কৰা হয় ইয়াত বহুত বেমাৰৰ চিকিৎসা কৰা হয় বিশেষকৈ আপোনাৰ কিডনি বেমাৰ আৰু টিউমাৰ কাণ পকা এলাৰ্জি এইবিলাক বেমাৰৰ সুস্থ চিকিৎসা পাব বুলি কিডনিত পাথৰ হলে অপাৰেশন নোহোৱাকে আপুনি কিছু চিকিৎসা কৰে হয় অপাৰেশন নহয় এই কি কেদিনৰ ভিতৰত মিনিমাম 3 মাহ লাগিব আৰু 3 মাহ লাগি যায় আৰু এলাৰ্জি বেমাৰ খজুৱা বেমাৰ যেটো পায় এক মাহত হৈ যাব এটো স্থায়ী সমাধান হ'ব আৰু কাণ পকাটো পুৰণা হলে আপোনাৰ 15-20 বছৰ হলেও মানে এটো কাণ পকা বেমাৰটো ভাল হ'ব আৰু মই ইয়াত অহাৰ এটা উদ্দেশ্য যে আপোনাৰ পৰা ইয়াত বহু ৰোগীয়ে চিকিৎসা কৰি মানে সুফল লাভ কৰিছে সেই কাৰণে আহিছো আৰু আপুনি কি কব জনসাধাৰণক কি কব জনসাধাৰণক এইখিনি কম যে আমাৰ ইয়াত আহিলে মানে ভাল চিকিৎসা পাব এইখিনি কব বিচাৰো আৰু কম টকাৰ ভিতৰত সুস্থ হৈ উঠিব পাৰিব কম পইচাত কম টকাত কম খৰচত সুস্থ হৈ হ'ব পাৰিব আপোনালোক আৰু বেলেগ কি বেমাৰৰ চিকিৎসা কৰে আপুনি বেলেগ আৰু বহুত মেটাৰ আহে বহুত ধৰক সৰু ল'ৰা ছোৱালী জ্বৰ চৰ্দি কাহ নিউমোনিয়া এইবিলাক পাৰিব আৰু কোনো অপাৰেশন নোহোৱাকে তেওঁ মেডিচিনৰ দ্বাৰা যিকোনো বেমাৰৰ চিকিৎসা কৰি ৰোগ ভাল কৰিব পাৰে আৰু ইয়াত বহু মানুহ আহি আৰোগ্য হৈছে আৰু আশা কৰো আপোনালোকে আহিব স্থানটো হৈছে লাখৰিঘাট পুৰণা হস্পিটালৰ গেটৰ সন্মুখতে আহিলে দোকানটো দেখা পাব আৰু আমাৰ ডক্টৰ সাজান বাদশা ছাৰক আপোনালোকে লগ পাব যদি আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰিব বিচাৰে যিকেইটা বেমাৰ কৈছো কিডনিত পাতৰ হোৱা টিউমাৰ আৰু কাণ পকা এলাৰ্জি এইকেইটা বেমাৰৰ বিশেষকৈ তেওঁ চিকিৎসা কৰে আৰু সৰু ল'ৰা ছোৱালীৰ জ্বৰ চৰ্দি কাহ আদি বিভিন্ন ধৰণৰ ৰোগৰ তেওঁ চিকিৎসা কৰে যদি আপোনালোকে ইয়ালৈ আহিব বিচাৰে তেনেহলে আহে অতি কম টকাৰ ভিতৰতে তেওঁ চিকিৎসা কৰে আৰু বিশেষকৈ দুখীয়া মানুহৰ কাৰণে তেওঁ কম টকাৰ ভিতৰতে চিকিৎসা কৰিব বুলি তেওঁ কথা দিছে এটো আপোনালোকক জনাইছো বহু দুখীয়া মানুহ আছে টকাৰ কাৰণে হয়তো অপাৰেশন কৰিব নোৱাৰে কিডনিত যদি পাতৰ হয় তেনেহলে অপাৰেশন কৰিব নোৱাৰে তেওঁ এতিয়া তেওঁলোকৰ বাবে তেওঁ কৈছে কোনো চিন্তাৰ কাৰণ নাই মেডিচিনৰ দ্বাৰাই এই চিকিৎসা কৰি এই কিডনিত পাতৰ ওলাব পাৰিব বুলি তেওঁ কৈছে আৰু 3 মাহৰ ভিতৰতে তেওঁ গ্যাৰান্টি সহকাৰে তেওঁ কিডনিৰ পাতৰ ওলাইছে বহু ৰোগী আৰোগ্য হৈছে বুলি তেওঁ কৈছে আৰু মই অৱহেলাত এটাই কথা ক'ব বিচাৰো যেহেতু মোৰ পেজটো সমাজৰ কথা আৰু প্ৰতিভা ফেসবুক পেজ মই সেই গতিকে এই ভিডিঅটো বনাইছো যাতে আপোনালোকেও এমআৰ হোমিও মেডিকেলত আহে আৰু এমআৰ হোমিও মেডিকেল হৈছে লাখৰিঘাট যেটো পুৰণা হস্পিটাল আছে পুৰণা হস্পিটালৰ গেটৰ সন্মুখতে আহিলে আপোনালোকে সাজান বাদশাৰ যি হোমিওপেথি মেডিকেল টো দেখা পাব আৰু আপোনালোকে ইয়ালৈ আহিব বুলি এই আশা থাকিল আৰু যদি আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰিব বিচাৰে তেন্তে নম্বৰ দিয়া থাকিব আগতীয়াকৈ যোগাযোগ কৰি কথা পাতি আপোনালোকে ইয়ালৈ আহিব পাৰে চিকিৎসা কৰিব আহিছে চিকিৎসা কৰিবলৈ আহিছিলো আমাৰ লগৰ এজন বন্ধু আছে যে তেখেতৰ কিডনিৰ কিবা বেমাৰ হৈছিলে তেওঁ ইয়াত আহি চিকিৎসা কৰি মানে ভাল পাইছে আজি 15 দিন আগত মানে তেওঁ ইয়াত চিকিৎসা কৰি গৈছে বৰ্তমান ড'জটো লৈ আছে চলি আছে ভালকে আপোনাৰ ধৰক তেওঁ তেখেতে কৈছে যে 3 মাহৰ ভিতৰত আপোনাৰ কিডনিটো নাইকিয়া হৈ যাব আজি 15 দিন কিডনিৰ পাতৰ যেটো নাইকিয়া যেটো হৈছিলে সেইটো মানে বেমাৰটো ভাল হৈ যাব আজি 15 দিন হল ঔষধ পাতি লৈ যোৱা আজি লবলে আৰাম পাইছে নে আৰাম পাইছে ভালে আৰু বৰ্তমান ভালে আৰু সবে ওচৰ পাছৰ যিকেইটা মানুহ আছে সবেই কয় ভালেই বুলি কয় সেইকাৰণে আহিছো আমি ভালেই পাইছো বেমাৰ চিকিৎসা আছে সেইটো হিচাপত পইচা অনুযায়ীও মানে কম খৰচতে মানে ভাল এটা অপাৰেশন নোহোৱাকে মেডিচিন দি তেওঁ মানে বেমাৰটো ভাল কৰিব পাৰে তেখেতে মোক কৈছে যে আপোনালোকে অপাৰেশন কৰিব নালাগে ইমান খৰচ হ'ব আপুনি কম পইচাতে হৈ যাব আচলতে তেনেকৈ কৰিছে ভালেই হৈছে আপোনাৰ আমাৰ ইমান টকা ইমান খৰচ হোৱা নাই কম পইচাতে হৈ গৈছে
দাদা আপুনি ইয়াত চিকিৎসা কৰিব আহিছে, কি ক'ব? ভাল চিকিৎসা কৰে, আগে পিছে আৰু কৰিছে? আৰাম পাইছে না? আৰু এতিয়া খুজুলি বেমাৰ যিটো এলাৰ্জি বেমাৰ আছিলে, এলাৰ্জি বেমাৰ আৰাম পাইছে না আপুনি? আৰাম পাইছে, ধন্যবাদ।